এতিয়া আমি চাব লাগিব ৰখা তুমি দেখি আছা ন একবাৰ কনফাৰ্ম কৰি দিয়া ওকে মিনছো চবেই কৈছে ৰেকৰ্ডিং ভাল আছে ৰাজীৱ পাঠক প্ৰদীপখনৰ দাম কিমান মই ছেকেণ্ড হেণ্ডখন আনিছো তাত 1200 লৈছে এনে তোমালোকে নতুনখন ল'বা 1600 লয় 1600 ঠিক আছে ষ্টাৰ্ট কৰিছো সো লাষ্ট ক্লাছত যিমানখিনিলৈকে পঢ়ালো আজি তাৰ পিছৰ পৰা আমি আৰম্ভ কৰিম আজি আমি পঢ়িম মাছ পাৰ্চেন্টেজ অফ এন এলিমেন্ট ফাৰ্ষ্ট এইটোৰ পৰা আৰম্ভ হ'ব হা মাছ পাৰ্চেন্টেজ অফ এন এলিমেন্ট এতিয়া ইয়াতে তোমালোকে কি লিখা আছে মাছ পাৰ্চেন্টেজ নামটোতে আছে পাৰ্চেন্টেজ গতিকে এতিয়া চাবা মিনিট মই এইটো ঠিক কৰি লওঁ ঠিক আছে এতিয়া চাওঁ মাছ পাৰ্চেন্টেজ অফ এন এলিমেন্ট তাৰ মানে কি আমি ফাৰ্ষ্ট ফৰ্মুলাটো চাব লাগিব ফৰ্মুলাটো কি কৈছে মাছ অফ ডেট এলিমেন্ট ইন দ্য কম্পাউণ্ড ডিভাইডেড বাই মোলাৰ মাছ অফ দ্য কম্পাউণ্ড মানে তোমাক এটা কম্পাউণ্ড দি আছে মই এটা এক্সাম্পল লৈছো ইয়াতে আমাক H2O মানে পানী দিয়া আছে ৱাটাৰ ঠিক আছে এতিয়া ফাৰ্ষ্ট আমাক কি কৈছে উলিয়াব কি লাগে মাছ পাৰ্চেন্টেজ অফ এন এলিমেন্ট গতিকে মই যদি কওঁ তোমাক ফাইন মাছ পাৰ্চেন্ট অফ হাইড্ৰজেন আমি ৱাটাৰত মাছ পাৰ্চেন্টেজ অফ হাইড্ৰজেন উলিয়াব লাগে সো আমাৰ তাৰ কাৰণে কি লাগে মাছ অফ ডেট এলিমেন্ট ইন দা কম্পাউণ্ড হাইড্ৰজেনৰ মাছ এই ৱাটাৰত কিমান আছে চোৱা এনসাৰ কিমান হ'ব মাছ অফ হাইড্ৰজেন কিমান আছে ইয়াতে H2 আছে মানে দুটা হাইড্ৰজেন আছে সো 2 গ্ৰাম ঠিক আছে আৰু তাৰ তলত কি আছে মোলাৰ মাছ অফ দা কম্পাউণ্ড সো মোলাৰ মাছ অফ কম্পাউণ্ড কি হয় কম্পাউণ্ড মানে গোটেই যৌগটো কম্পাউণ্ড মানে অসমীয়াত যৌগ বুলি কয় মই কৈছিলো গোটেই যৌগটো H2O ইয়াৰ মোলাৰ মাছ কিমান হ'ব H2O হাইড্ৰজেন দুটা আছে সো 2 গ্ৰাম অক্সিজেন এটাৰ মাছ 16 গ্ৰাম দুইটা মিলি 18 গ্ৰাম হয় হৈ গ'ল therefore mass percentage of hydrogen কিমান হ'ব mass of that compound mass of that element এই এলিমেন্টৰ মাছ কিমান 2 গ্ৰাম ডিভাইড বাই মোলাৰ মাছ 18 1/9 তেনেকুৱা কিবা আহিব ঠিক আছে এইটো ইজি বস্তু হয় জাষ্ট ইমান একো টান নহয় ঠিক তেনেকে তোমাক যদি কোনে মাছ অফ অক্সিজেন এই H2O কিমান হয় মাছ পাৰ্চেন্টেজ অফ অক্সিজেন তাৰ কাৰণে ফাৰ্ষ্ট আমি H2O অক্সিজেন কিমান আছে উলিয়াব লাগিব পানীত অক্সিজেন কিমান আছে 16 গ্ৰাম আছে হয় না আৰু H2O টোটেল মাছ কিমান পাইছিলো আমি মোলাৰ মাছটো 18 গ্ৰাম পাইছিলো আপুনি অক্সিজেনৰ 16 আৰু হাইড্ৰজেনৰ 2 therefore mass percent of oxygen equal to 16 divided by 18 হৈ গ'ল তেনেকৈ কৰে এতিয়া মই নেক্সট এটা কুৱেশ্যন দিম তোমালোকক ইয়াত সুধিছে a solution is prepared by adding 2 gram of substance A to 18 gram of water calculate the mass percent of solute এতিয়া ইয়াত দুটা নতুন বস্তু তোমালোকে শিকি গলা solute solution এই ওয়ার্ড দুটা কিন্তু ভালদৰে জানিব লাগিব তেতিয়া কৰিব পাৰিবা কুৱেশ্যনটো সো মই তোমাক বস্তুটো কৈ দিছো কি হয় তিনটা ওয়ার্ড আছে হা solute solvent solution এই তিনটা ওয়ার্ড কেমিস্ট্রিত তোমালোকে এনি টাইম জানিয়ে থাকিব লাগিব সব চেপ্টাৰতে আহিব সো হেতু মানে কি হয় চোৱা solute plus solvent মিলি solution মানে কি কলো ইয়াতে পানী আছে ধৰা পানীত মই মিলাই দিলো চেনি বিলাক মিলাই দিলো সো ইয়াতে আমি সুগাৰ বিলাক মিলাইছো সুগাৰক কোৱা হয় solute আৰু পানী যে আছে যোনটো লিকুইড আছে লিকুইডটো কোৱা হয় solvent মন থাকিব আৰু এই solute আৰু solvent মিলি পেলাই আমাৰ যোনটো বস্তু ফৰ্ম হ'ল মানে চেনি পানী যোনটো হৈ গ'ল এটো কোৱা হয় solution
ঠিক আছে তাৰ মানে সলিউশন মানে কি সলিউট এটা যেতিয়া সলভেন্টত মিলাই দিয়া হয় আকৌ এটা এক্সাম্পল দিছো ইয়াতে ধৰা তোমাৰ পানী আছে ইয়াত মই নিমখ দিলো ঠিক আছে সো ইয়াতে সলিউট কি হ'ব সলিউটটো হ'ব নিমখটো সল্টটো সলভেন্টটো কি হ'ব সলভেন্ট মানে য'ত মিলাই দিয়া হয় মানে ইয়াত পানীত মিলাই দিছো সো সলভেন্ট হ'ব ওয়াটাৰ আৰু এই দুইটা মিলি সল্ট ওয়াটাৰ যোনটো ফৰ্ম হ'ল নিমখীয়া পানী যোনটো ফৰ্ম হৈ গ'ল লাষ্টত সেইটো কোৱা হয় সলিউশন ঠিক আছে সো এইটোত কাৰোবাৰ ডাউট আছে নেকি কোৱাচোন সলিউট সলভেন্ট আৰু সলিউশন কাৰণ তোমালোকে এইটো বস্তু সদায় জানিব লাগিব কাৰোবাৰ এইটোত ডাউট আছে নেকি একদম ইজি বস্তু নাই ঠিক আছে একদম ইজি গতিকে এতিয়া তোমালোকে এটা কাম কৰিবা এইটো কুৱেশ্যন কৰিব চেষ্টা কৰা এতিয়া 2 মিনিট সময় দিছো সবকে এইটো কুৱেশ্যন কৰিব চেষ্টা কৰা 8:44 হৈছে কৰিব চেষ্টা কৰা 8:44 পৰা 46 লৈকে দিছো কমেন্ট দিবা কাৰোবাৰ হলে মানে ইমান নোলালেও জাষ্ট ফ্ৰেকশনটো যি ওলাই সেইটো ক'লেও হ'ল কৃষ্ণানীয়ে দিছে 10% ঠিক আছে ডিপ্লিনাই দিছে 20% ঠিক আছে কাৰ শুদ্ধ হয় চাম 10.1% ৰক্তাভে দিছে ঠিক আছে $11.11% নবাব ভৈৰৱ 10 মিনময় 11.1% 2010 11.1 প্ৰতীক্ষা ৰক্তিম 11.1 মিনময় সবে কৰিছা ভাল লাগিছে এটা মই নিজে কৰি চাম কিনো ওলাই চোৱা আমি উলিয়াব কি হয় লাগে মাস পার্সেন্ট অফ সলিউট আর সবা উলিয়াব কি লাগে মাস পার্সেন্ট অফ সলিউট তো তাৰ কাৰণে আমি কি জানিব লাগিব ফৰ্মুলাটো মতে মাস অফ ডেট এলিমেন্ট ইন দা কম্পাউন্ড মানে ডেট এলিমেন্ট আমি কিহৰ উলিয়াব লাগে সলিউট সো মাস অফ সলিউট ইন কিহত য'ত আমাৰ কম্পাউন্ডটো আছে মানে আমি কি ফৰ্ম কৰিছো সলিউশন আমি সলিউশনটো ফৰ্ম কৰিছো সো মাস অফ সলিউট সলিউট কিমান আমি দিছো A solution is prepared by adding 2 gram of substance A to 18 gram of water. তাৰ মানে ইয়াতে আমাৰ water আছে তাত আমি A substance এটা এড কৰিছো এটো ধৰা নিমখ হ'ব পাৰে চেনি হ'ব পাৰে সো মাস অফ সলিউট সলিউট কি হ'ব ইয়াত A টো হ'ব A কাৰণ A টো আমি এড কৰিছো সো ইয়াৰ মাস 2 গ্রাম দিয়া আছে আৰু মাস অফ সলিউশন মাস অফ সলিউশন কিমান হ'ব আমি ওয়াটাৰত 2 গ্রামটা এড কৰি দিছো তো মাস অফ সলিউশন কিমান হ'ব 2 গ্রাম প্লাস 18 গ্রাম 20 গ্রাম ঠিক আছে therefore mass percent of solid কিমান হ'ব 2 গ্রাম divided by solution to কিমান 20 গ্রাম into 100 ফর্মুলা মতে so 1/10 into 100 equal to 10% ঠিক আছে সবাই বুঝি পালা কোনোবাই যদি বুজা নাই এতিয়াও কোৱা মই চাম ঠিক আছে নে এতিয়া আমি নেক্সট বস্তুটো যাম একদম ইজি বস্তু হয় জাস্ট উলিয়ালেই হ'ল ইমান একো টান বস্তু নহয় নেক্সটত যাম
নেক্সট এইটো মই ফৰ্মুলা কেইটা প্ৰদীপ চপাই লগাই দিছোঁ আৰু কাৰণ কিতাপত ইমান ভালদৰে নাছিলে তোমালোকে এতিয়া লিখিব নালাগে এইবিলাক পিছত লিখিলে হ'ল নোটছটোতো পাই যাবা molarity. The molarity of a solution is defined as number of moles of the solute present per liter of the solution. It is represented by the symbol M. তাৰ মানে কি এতিয়া আৰু এটা নতুন বস্তু আমি শিকিম এইটো হ'ব molarity. তাৰ মানে হ'ব molarity মানে কি ইয়াত ফৰ্মুলাটো দিয়া আছে আমি কি কৈছিলো ইয়াতে এইবিলাক গোটেইবিলাক যে পানীটো হয় সেইটো কোৱা হয় solvent আৰু আমি যি এড কৰিছো আমি ধৰা সুগাৰ এড কৰিছো সেইটো কোৱা হয় solute আকৌ এবাৰ কৈ দিছো moles of the solute মানে আমি সলিউটৰ কিমান মোল এড কৰিম মোল of the solute এই সলিউটে আমি এড কৰিছো a b যি বস্তু এড কৰো ইয়াত নিমখ এড কৰো বা চেনি এড কৰো ৰাজপাল আৰু ঋষি আকৌ এবাৰ বুজাই দিয়ক তোমালোকে ৰেকৰ্ডিংটো চাই ল'বা কাৰণ সেনেকে এটা বস্তু বুজাই দিলে আকৌ টাইম যায় নহয় ৰেকৰ্ডিংটো আকৌ এবাৰ চাই ল'বা কাৰণ নহ'লে আমাৰ কোৰ্চে শেষ নহ'ব এইটো আমি ইয়াত এড কৰিছো এ বি এইবিলাক নিমখ চেনি যি বস্তু এড কৰো ইয়াত এড কৰিলো দুটা বস্তুবিলাক চ' আমি কিমান মোল এড কৰিছো সেই মোল অফ দ্য সলিউট ওপৰত থাকিব আৰু তলত থাকিব ভলিউম অফ দ্য সলিউশ্যন ইন লিটাৰ্ছ তলত আমি কি দিম ডিভাইডেড বাই ভলিউম অফ দ্য সলিউশ্যন ভলিউম অফ দ্য সলিউশ্যন হা এইটো মিষ্টেক নকৰিবা বহুতে কি কৰে পৰীক্ষাত ভলিউম অফ দ্য সলভেণ্ট ইউজ কৰি থৈ আহে সেইটো নহয় ভলিউম অফ দ্য সলিউশ্যন গোটেই সলিউশ্যনটোৰ ভলিউম মানে এইবিলাক চেনি মিলাই আমি টোটেল যিমান ভলিউম পালো কিমান লিটাৰ হ'ল সেইটো লিখো মানে ইন লিটাৰ সেই ফৰ্মুলাটো মনত ৰাখিবা তোমালোকে এইটো হ'ল মোলাৰিটিৰ ফৰ্মুলা মোলাৰিটি বুলি কয় এইটো এমেৰে ডিন'ট কৰে এম কেপিটেল এম ঠিক আছে এতিয়া আমি কুৱেশ্যন কৰিম ইয়াৰ ওপৰত হা এতিয়া নেক্সট ফৰ্মুলাটো নাচাম কুৱেশ্যন কৰিম ইয়াৰ ওপৰত তেতিয়া ভালদৰে বুজি যাবা এইটো চোৱা calculate the molarity of NaOH in the solution prepared by dissolving its 4 gram in enough water to form 250 ml of solution মানে কি কৈছে কুৱেশ্যনটো আমি ভালদৰে চাম এতিয়া তোমালোকক কৰিব নিদিওঁ মই নিজে কৰি দেখাই দিছোঁ এটা সলিউশ্যন আমি প্ৰিপেয়াৰ কৰিছোঁ ঠিক আছে সলিউশ্যনটোত ধৰা কি আছে দিয়া নাই পানীয়ে থাকিব চাগে তাত আমি কি মিলাইছোঁ NaOH ইয়াত আমি NaOH মিলাই দিছোঁ তোমালোকে যদি টান লাগিলে পৰীক্ষাত লিখি ল'বা ইয়াৰ সলিউট ইকুৱেল টু NaOH এতিয়া প্ৰিপেয়াৰ কৰিছোঁ আৰু কিমান দিয়া আছে আমাক গ্ৰাম মাছ আমি 4 গ্ৰাম দিছোঁ ৱাটাৰ ঠিক আছে সলভেণ্ট আছে হেৰি ৱাটাৰ ঠিক আছে নেক্সট কি দিয়া আছে আমি কিমান এড কৰিছোঁ 4 গ্ৰাম NaOH এণ্ড মাছ অফ সলিউট কিমান 4 গ্ৰাম ঠিক আছে আমাক লাগে কিনো চোৱাচোন ফৰ্মুলাটো মতে মোলাৰিটি ফৰ্মুলা মতে আমাক লাগে মোল অফ দ্য সলিউটৰ কি লাগে মাছ নালাগে আমাক মাছ দিয়া আছে চোৱা কুৱেশ্যনটোত আমি 4 গ্ৰাম এড কৰিছোঁ বুলি কোৱা আছে কিন্তু ওপৰত এই আমি যে ওপৰত ডিভাইড কৰিছোঁ ইয়াত 4 দিলে নহ'ব ইয়াত আমি মোল লিখিব লাগে কিমান মোল আছে ঠিক আছে চ' এতিয়া তাৰ কাৰণে তোমালোকক পৰীক্ষাত মষ্ট প্ৰবেবলি দিয়াই থাকিব যদিও নিদিয়া মনত ৰাখি ল'বা মোলাৰ মাছ অফ NaOH NaOHৰ মোলাৰ মাছ সোডিয়ামৰ মাছ কিমান হয় 23 হয় প্লাছ অক্সিজেনৰ 16 হয় আৰু হাইড্ৰজেনৰ 1 হয় এইটো মনত ৰাখি ল'বা সৰুতে পাইছা চাগে টোটেল 40 গ্ৰাম হ'ব এইটো মোলাৰ মাছ মানে কি মই অলৰেডি সেইদিনা কৈছোঁৱেই মোলাৰ মাছ মানে 1 মোল কিমান মাছ মানে 1 মোল অফ যিকোনো ছাবষ্টেন্সৰ মাছটো যদি কোৱা হয় সেইটো মোলাৰ মাছ বুলি কোৱা হয় চ' 1 মোল লিখি লোৱা লাগিলে 40 গ্ৰাম অফ NaOH ইকুৱেল টু কিমান হয় 1 মোল 1 মোল হয় ঠিক আছে আমাক কিমান লাগে আমি 4 গ্ৰামত কিমান মোল আছে সেইটো লাগে therefore 4 গ্ৰাম অফ NaOH কিমান মোল থাকিব 1/40 into 4 so 4/40
এটো কৰিলে 1/10 হ'ব ঠিক আছে 1/10 mol ইমান mol আছে আমাক দিয়া আছে so mol of the solute কিমান পালো therefore mol of the solute কিমান পালো 1/10 mol হল next আমাক আৰু কি লাগে চোৱা volume of the solution in liter মানে যোনটো সলিউশন আছে তাৰ ভলিউমটো লাগে লিটাৰত এটা আমাক টু ফর্ম 250 ml অফ সলিউশন বলে দিয়া আছে মানে সলিউশনৰ ভলিউম 250 ml দিয়া আছে here volume of solution মানে গুটেখিনি মিলি যিমান হয় লাষ্টত 250 ml কিন্তু আমাক লাগে লিটাৰত সো লিটাৰলৈ লৈ যোৱা 250/1000 হ'ব মিলিলিটাৰ পৰা লিটাৰলৈ কনভাৰ্ট কৰিবলৈ 1000 হৰণ কৰিব লাগে যদি কিমান হ'ব এটা গল এটো পেডলে 1/4 লিটাৰ হ'ল therefore আমি molarity উলিয়াই দিম molarity ফৰ্মুলা কি mol of the solute তো আমি ওপৰত লিখো সলিউটৰ মল কিমান 1/10 আৰু ভলিউম কিমান আছে সলিউশনৰ 1/4 এটো এটা কৰি দিয়া 1/10 ইনটু ডিভাইড কৰিলে এটো উল্টা হৈ যায় ন তলৰটো 4 so 0.4 আৰু ইউনিট সদায় m লিখে ক্যাপিটাল m এটো লিখিব নাপাহৰিবা তেনেকৈ কৰে ঠিক আছে খবৰে এনেকৈ কৰিব লাগিব কোনোৱে যদি মানে কৰিব পাৰিছা নে এটলিষ্ট কোৱা মই তেতিয়া গম পাম মাইকটো অন কৰি দিছো ৰখা বুজি পাইছো স্যার ঠিক আছে নে ভালকে বুজাইলে কোনোৱে যদি মলটো উলিয়াব নাজানে মই ব্ৰেক ফৰ্মুলাটো লিখি দিম মনত ৰাখিব পাৰা বা মই যেনেকৈ উলিয়াইছো মানে কৰি উলিয়াব পাৰা ৰখা মই ফৰ্মুলাটো লিখি দিওঁ এটা লিখি দিছো mole of a substance mole of যিকোনো a বুলি লিখিলো ধৰা ইকুৱেল টু কি হয় জানানে যিমান মাছ দিয়া আছে গিভেন মাছ আমাক ডিভাইডেড বাই তাৰ মোলাৰ মাছটো তেতিয়া আমি মলটো পাই যাওঁ এটো মনত ৰাখি থৈ দিয়া এটা ইউজ হ'ব মানে পিছত নেক্সট আমি আৰু এটা বস্তু পঢ়িম এতিয়া মোলাৰিটি দুইটা বেলেগ বস্তু কিন্তু হা এটা মোলাৰিটি পঢ়িলো এতিয়া পঢ়িম মোলাৰিটি দুইটা কমপ্লিট বেলেগ বস্তু হয় আৰু এটোতে বহুতে কনফিউজ লাগে দেখে এটা মোলাৰিটি বস্তু কি হয় লিটি ৰিটি জাস্ট আৰত মানে চোৱাছে এটা মোলাৰিটি এটা মোলাৰিটি ইয়াত আৰ ইউজ হৈছে ইয়াত এল ইউজ হৈছে তাতে সব খেলিমেলি হৈ যাব The molality of a solution is defined as the number of moles of the solute. মানে ওপৰত কি হ'ব number of moles ওপৰটো সেম আছে হা আগৰ ফৰ্মুলাটো এটো যদি চোৱা দুইটা ওপৰটো সেম থাকে mole of the solute ইয়াতো mole of the solute থাকে তলত খালি কি হয় mass of the solvent in kg তলৰটো কমপ্লিট বুটুটা হৈ যায় mass of solvent in kg ইয়াত কি আছে আমি ভলিউমটো লিখিছিলো সলিউশনৰ ইয়াত সলভেন্টটো লিখিম মাছ কিমান আছে মানে ধৰা আমি যে ইয়াত ওয়াটাৰ দিও এই ওয়াটাৰৰ কিমান মাছ হ'ব এইটো মাছ ইয়াত আহিব আৰু ওপৰ বস্তুটো সেম আছে নাম্বাৰ অফ মোলছ অফ দা সলিউট সেম আছে তো তেনেকৈ ইউজ হ'ব ঠিক আছে এতিয়া মই তোমালোকক এটা কোৱেশ্চন মই নিজে বনাই দিওঁ তোমালোকে কৰিবা ৰখা এটা কোৱেশ্চন মই বনাই দি আছো তোমালোকক এনেকুৱা এটা কোৱেশ্চন আছে ধৰা কোৱেশ্চন calculate molality of a solution if NaOH টোৱে লওঁ NaOH of 8 gram is dissolved in
dissolved in water and total mass of the solution is ধৰা 40 গ্রাম এটো কৰিব লাগে এটো এনসার কৰা এটো জুনে এনসার কারেক্ট কৰি মই জানিম যে সবে হিয়াতে বুজি পালে সিওর এটো কৰা 2 মিনিট টাইম দিছো সবে এটো কৰা মাইকটো অন কৰা আছে এতিয়ালৈকে মই খানাটো অৰ্ডাৰ কৰিলো মই ৰাতি ভাত নবনাও ন মানে যদি কেইদিন ক্লাছ কৰাও ভাত নবনাও এটা 3 মিনিট সময় দিছো নতুন কোৱেশ্চন মানে অলপ বেলেগ টাইপৰ হয় আৰু 9টা 2 ভিতৰত দিবা এনসার फाइव एम दिसे 5M हाँ मोलालिटी यूनिट की है मैं চাই লওঁ এটো ক্যাপিটাল এম নিদিয়ে হা স্মল এম দিয়ে আগৰটোত আমি যেনেকৈ ক্যাপিটাল এম দিও ইউনিট ইয়াতে ইউনিট স্মল এম লিখে হা মনত ৰাখিবা এটো কোৱা নাছিলো ঠিক আছে ফাইভ এম দিছে সবে ঠিক আছে কৰি চাওঁ ৰক্তাভ কপিল নবাব প্ৰশান্ত মিন্ময় অমিয়াংশু 5M আৰু 2 মিনিট সময় আছে কোনে কোনে এনসার দিয়ে দিয়া তাৰপিছত মই কৈ দিম কাৰ কাৰেক্ট হয় Maybe 5 Lakshmi Mary said. Print रखा पुणे दाई से. Hello. हम क्लास पे आए थे लोग किसी प्रेस ঠিক আছে মই আনসারটো দি আছো ৰখা 1 মিনিট অৰ্ডাৰটো প্লেস কৰি ঠিক আছে সব 5 দিছে সবে আমি কেনেকৈ কৰিম চাবা ঠিক আছে ইয়াত কি দিছে আমি মোলালিটি উলিয়াব লাগে ঠিক আছে মোলালিটি উলিয়াবৰ কাৰণে ওপৰত কি লাগে মল অফ দা সলিউট সলিউটৰ মলটো লাগে আমাৰ NaOH কিমান দিয়া আছে 8 গ্রাম দিয়া আছে সো মাস অফ সলিউট আছে 8 গ্রাম আৰু মোলাৰ মাস
of solute হয় NaOH ৰ molar mass NaOH কিমান হ'ব 23 plus 16 plus 1 মানে 40 gram. Therefore, number of mole of solute কিমান হ'ব given আছে 8 gram molar mass আছে 40 gram formula মতে so 1/5 হ'ব মল হল আৰু নেক্সট আমাক তলত কি লাগে আমাৰ ফৰ্মুলাটো কি হয় তলত আমাৰ লাগে মাস অফ সলভেন্ট ফৰ্মুলাটো মতে কি আছিল তলত আছিল মাস অফ সলভেন্ট আছিল আৰু ওপৰত মল অফ সলিউট আছিল ঠিক আছে এতিয়া চোৱা মাস অফ সলভেন্ট আমাক দিয়া কি আছে মাস অফ সলিউশন 40 গ্রাম মানে মাস অফ সলিউশন equal to 40 গ্রাম সলিউশন মানে কি সলিউশন মানে তাত আমাৰ সলিউটটো সলিউট মানে যোনটো আমি মিক্স কৰিছো NaOH টো আৰু সলভেন্ট সলভেন্ট মানে যত আমি মিক্স কৰিছো মানে ওয়াটাৰটো দুইটা মাস মিক্স হৈ পেলাই সলিউশনটো হৈছে so equal to mass of solute plus mass of solvent equal to 40 gram এটো হয় ঠিক আছে কারণ mass of solution দিয়া আছে সলিউশনত সলিউট আৰু সলভেন্ট দুইটা মিলি হয় এটা mass of solute আমাক কিমান দিয়া আছে 8 গ্রাম 8 gram plus mass of solvent equal to 40 gram ইয়াৰ পৰা যদি mass of solvent উলিয়াও কিমান হ'ব 8 টো ইফালে গৈছে গলে 32 গ্রাম তাৰ পিছত আমি mass of solvent কেজিত লিখিব লাগে কেজি লিখিবৰ কাৰণে 32/1000 কৰি দিয়া কেজি therefore molality টো উলিয়াই দিয়া molality কিমান হ'ব ওপৰত আছে number of moles আছে 1/5 তলত আছে mass of solvent in kg 32/1000 এটো কৰিলে 1/5 into 1000 divided by 32 আছে এটো কৰিলে 200 4 কৰিলে 8 4 কৰিলে 50 2 কৰিলে 4 2 কৰিলে 25 25/4 যদি কৰা 6.25 হ'ব চাগে ক্যালকুলেশনটো চাই লবা কেনেকৈ কৰিছে 5m 5m 5 সবৰে কোড ভুল আছে গম পোৱা নে সবে এটো যে সবে 40 গ্রাম তো লিখছে তলত আৰু হেতু কাৰণে মই এটো কোৱেশ্চন দিছো কাৰণ এনেকুৱা কোৱেশ্চন নাই তোমালোকক মানে কনফিউজটো দূৰ কৰিব সবে এনেকৈ কৰি থৈ আহিলে পৰীক্ষাত মাস অফ সলিউশন দিয়া আছে ইয়াত সলভেন্ট হে লাগে আমাক সো তাৰ পৰা সলভেন্টটো উলিয়াই ললো সলিউশন মানে কি সলিউট আৰু সলভেন্ট মিলি আছে সো সলিউটৰ মাস 8 গ্রাম দিয়া আছে সলভেন্টটো উলিয়াই ললো ইয়াৰ পৰা তাৰ পিছত নেক্সট মিস্টেক তোমালোকে কোড কৰিব জানানে এটো তোমালোকে এক্সাক্ট 32 ইয়াতে তুমি লগে তলত 32 লিখি থৈ আহিলা কিন্তু এটো সদায় আমি কেজিত লিখিব লাগিব মনত ৰাখিবা এটো ভুল নকৰিবা এটো সদায় কেজি লৈ নিব লাগিব যেনেকৈ আমি আগৰটো ক্ষেত্ৰত লিটাৰলৈ নিছিলো এই দুটা কনফিউজন দূৰ হ'ল চাগে মই ভাবিছো কাৰণ এটো এটা কনফিউজন সলিউশনৰ মাস দিয়া থাকিলে এটো ভুল কৰি নাহিবা নেক্সট সলভেন্টটো সদায় কেজিত লিখিবা তই বুজি পাইছা কেজিত কিয় নিব লাগে ৰাজীৱ পাঠক কাৰণ সেইটো ফৰ্মুলাই হয় কেজিত নিব লাগে কাৰো ৰাইট নাই কাৰো ৰাইট নাই মলেলিটিত মই অডিওটো অন কৰি দিছো কাৰোবাৰ অডিওটো ক'ব পাৰা মলেলিটিত m আৰু মলেলিটিত m লিখে মলেলিটিত কেপিটেল আৰু মলেলিটিত স্মল সো এটোৱে সবৰে ভুল হৈছে এটোৱে কিন্তু ভুল হলে শিকে মানুহে আৰু মই ভুল কৰিবলৈকে এটো কোৱেশ্চন দিছো নেক্সট আৰু এটা কোৱেশ্চন কৰাম এটো তোমালোকৰ আৰু কনসেপ্ট ক্লিয়াৰ হ'ব এটো যদি কোনোবাই কৰিব পাৰা কৰা
3 মিনিট টাইম দিছো 9:11 লৈকে approximately 2.8 কৈছে ঠিক আছে চাম অপচন নাই আৰু এক মিনিট সময় আছে পাৰিব 2.8 চবে 2.8 দিয়ে আছে মই দি আছো এনসাৰটো কেনেকৈ কৰিব লাগে এইটো দেখাই আছো এইটো তোমালোকৰ বহুত কনফিউজন মানে ক্লিয়াৰ হৈ যাব অলৰেডি বহুতখিনি মই দেখালো এইটো কুৱেশ্যনতো এইটোতো আৰু অলপ ক্লিয়াৰ হৈ যাব চাবা কি আছে ফাৰ্ষ্ট চোৱা ডেন্সিটি অফ 3m সলিউশন অফ NaCl is 1.2 gram 1.25 gram per milliliter calculate molality of the solution ফাৰ্ষ্ট আমাক দিয়া কি আছে তাৰ আগতে তোমালোকে চাবা উলিয়াব কি লাগে আমাক মোলালিটিৰ কাৰণে আমাক দুটা বস্তু লাগে এটা হ'ল মল অফ দা সলিউট আৰু এটা হ'ল মাছ অফ সলভেন্ট ঠিক আছে এতিয়া চোৱা মোলাৰিটি 3m মানে কি মোলাৰিটি অফ সলিউশন ইকুয়াল টু 3m ঠিক আছে এতিয়া ইমপ্লাইজ মোলাৰিটি মানে কি হয় নাম্বার অফ moles of solute divided by solution or volume to equal to 3 এটো হয় আৰু আমাক কি দিয়া আছে 1.25 গ্রাম per milliliter এটো কি হয় ডেন্সিটি হয় এটা আমি উলিয়াব লাগে মোলারিটি এটা চোৱা 1 liter of solution contains কি হয় 3 mole of solute হয় না মোলারিটি মিনিং কি হয় 1 লিটাৰত কিমান মোল অফ সলিউট থাকে হেতু ডেফিনিশনটো আছে মোলারিটি মিনিং মানে ভলিউম অফ সলিউশন যদি মই ইয়াৰ 1 দিও আমাৰ নাম্বাৰ অফ মোল অফ সলিউট কিমান আহিব 3 নাহিব জানো এটো ফৰ্মুলা মতে এটোৱে হয় 1 liter solution contains
3 mole of solute implies 1 liter of solution equal to 3 mole 3 into mole of solute ঠিক আছে এতিয়া চলা তোমালোকে তাৰ আগতে মই তোমালোকক এইটো দেখাই দিওঁ NaCl ক'ত বেছি গ'ল One liter of solution contains 3 mole of solute. It will get next as NaCl. Yeah, molar mass kiman. Molar mass of NaCl. Na whole 23 and chlorine whole 35.5. So it over 58.5 gram molar mass. Therefore, 1 mole NaCl mass molar mass jodi 58.5 hoy. So 3 molar mass kiman hobo 3 into 58.5 gram. Therefore, 1 liter of solution contains it into kore sound kiman hoy 3 into 58.5 rakha calculator kore sound তোমালোকে ক্যালকুলেটৰটো ইউজ কৰিব নোৱাৰা পৰীক্ষাত এটো মনত ৰাখিবা 3 into 58.5 175.5 175.5 gram of solute ঠিক আছে 1 লিটাৰ সলিউশনত আমি কিমান পালো 175.5 gram of solute next আছে আমাক এটো আতৰাই দিও আৰু কি দিয়া আছে 1.25 গ্রাম মিলিলিটার কি হয় ডেন্সিটি হয় density of solution 1.25 gram per milliliter that means 1 milliliter of solution equal to 1.25 gram of solution etu dia ase 1 milliliter solution or 1.25 gram solution thake etia jodi moi etia sola আমাক 1 লিটাৰ সলিউশনত কিমান আছে এটো চাইছো এটা মই যদি দুইফালে 1000 এ মাল্টিপ্লাই কৰি দিও 1000 মিলিলিটাৰ অফ সলিউশন equal to এফালে 1000 এ মাল্টিপ্লাই কৰিব লাগিব 1000 এ এটোক মাল্টিপ্লাই কৰিলে কিমান হ'ব 1250 কেজি আহিব আগত চইছে গ্ৰামতে আহিব এটো ভুলকে লিখিবা এটো গ্ৰামতে আহিব কাৰণ দুইফালে আমি 1000 এ মাল্টিপ্লাই কৰিছো গ্ৰাম অফ সলিউশন ঠিক আছে so that means কি হ'ব 1 liter of the solution equal to কিমান হয় 1250 gram of solution মানে 1 লিটাৰ সলিউশন তোৰ মাস কিমান হল 1250 ঠিক আছে আৰু 1 লিটাৰ সলিউশনত 175.7 গ্রাম সলিউট থাকে দেখো সলভেন্ট উলিয়াব লাগে তো কি জানো মাস অফ সলিউশন mass of solution equal to mass of solute solvent দুটাৰ mass so mass of solution আমি কিমান পাইছো 1250 mass of solute কিমান পাইছো ইয়াতে 175.5 plus mass of solvent to লাগে তো ইয়াৰ পৰা mass of solvent to উলিয়াই দিয়া এটো মাইনাস কৰি দিব লাগিব তেতিয়া minus 1250 1074.5 গ্রাম আমি হেতু সদায় কেজিত লিখিব লাগে মই কৈছিলো কেজিত লিখিবলৈ 1000 এ কাউন্ট কৰি দিব লাগে so 1074.5 divided by 1000 so মানে 1.0745 kg বল এটো mass of solvent in kg এতিয়া জাস্ট উলিয়াই দিলে হল নেক্সট তোমালোকে নিজে কৰি লবা তলত লিখি দিয়া মোলালিটি কিমান হয়
নাম্বাৰ অফ মোলছ দিয়াই আছে 3 আৰু মাছ অফ সলভেন্ট এইটো দিয়া আছে 1.0745 যদি কৰি চোৱা কিমান হ'ব 3 divided by 1.0745 2.79 ৰক্তিমে এনসাৰ দিছে অমিয়াংশু নৱাব দীপলিনা এটা এনসাৰ দিছে এইটো অকমান বস্তুটো দীঘল হ'ল কিন্তু এইটো কনসেপ্টটো ক্লিয়াৰ হ'ব তোমালোকৰ এইটো টান লাগিছে গম পাইছো এইটো টান লাগিবই টান লাগিবলগীয়া বস্তু উপায় নাই আকৌ এবাৰ ওপৰৰ কৰি দিছো চোৱা molarity of the solution 3 milliliter 3 m দিয়া আছে তাৰ মানে কি molarity ফৰ্মুলা এটো তাৰ মানে 3 m মানে ভলিউম অফ সলিউশন যদি আমি 1 লিটাৰ লওঁ নাম্বাৰ অফ মোলস আমি কিমান পাম সলিউটৰ 3 মোল ঠিক আছে সলিউটৰ 3 মোল পালো 3 মোল মানে কিমান হয় 1 মোল সলিউটৰ মাস কিমান সলিউট NaCl 58.5 therefore 3 মোলৰ মাস 175.5 গ্রাম ঠিক আছে ইমান খিনি পালো 1 লিটাৰ আমাৰ সলিউশনটো মাস অফ সলিউট ইমান আছে মাস অফ সলিউটটোৱে পালো আমাক molarity উলিয়াবৰ কাৰণে মাস অফ সলভেন্ট তাৰপিছত আমি ডেন্সিটি চালো ডেন্সিটি অডিও অহা নাই নেকি আহিয়েতো আছে ঠিক আছে এতিয়া চোৱা নেক্সট ডেন্সিটি ইমান দিয়া আছে সো therefore ইমান মিনিং কি হল 1 মিলিলিটাৰ সলিউশনত 1.25 গ্রাম থাকে therefore আমি 1 লিটাৰৰ কাৰণে উলিয়াই লওঁ 1 লিটাৰৰ কাৰণে উলিয়ালে এফালে 1000 এফালে 1000 এ পইণ্ট কৰিলো তো তাৰ মানে সলিউশনৰ মাস ইমান পালো সো মাস অফ সলিউশন ইকুয়াল টু সলিউট প্লাস সলভেন্ট এটো পৰা আমি সলভেন্টৰ উলিয়াই দিলো তাৰপিছত molarity উলিয়াই দিবা তেনেকৈ হৈ যাব ৰক্তিম বৰা বুজি পাইছো স্যাৰ এইটোৱে বস্তু অকমান টান লাগিব পাৰে কিন্তু উপায় নাই কাৰোবাৰ যদি টান লাগিছে আকৌ এবাৰ ৰিপিট কৰি চাই ল'বা ঠিক আছে আজি ক্লাসটো শেষ কৰো তোমালোকে বস্তুখিনি ভালদৰে চাবা আজি ক্লাসটোত বহুত বস্তু শিকালো নোটসটো তোমালোকে কেনেকৈ পাই গম পাইছে এপটোত গৈ পেলাই চালেই হ'ল ষ্টাডি মেটেৰিয়েলছত আহি যাব আৰু তাৰপিছত এই নোটছখিনি লিখি এবাৰ আকৌ ওপৰৰ পৰা চাবা মানে আকৌ চাবা আজিখিনি ৰিভাইজ কৰিবা মনত তেতিয়াই থাকিব ঠিক আছে সো আজি ক্লাসটো ইমানত শেষ কৰিছো তোমালোকে ৰেকৰ্ডিংটো চাই ল'বা বুজি নাপালে কিবা গুড নাইট